My dear students, welcome to your favorite channel English Learning Assam. Today I start the seventh part of the prose, The Portrait of a Lady, which is written by Khushwant Singh. Today I start the textual question answers of this chapter. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত খুশৱন্ত সিঙে লিখা দ্য পৰ্ট্ৰেইট অফ লেডি গদ্যটিৰ ৭ নম্বৰ পাৰ্টটি লৈ আহিছোঁ। এই ৭ নম্বৰ পাৰ্টত মই আলোচনা কৰিম কি টেক্সচুৱেল কোৱেশ্চন এনসাৰ। ওকে, গতিকে আমি পলম নকৰি মূল বিষয়বস্তুলৈ আহোঁ। নম্বৰ 1 কোৱেশ্চনত আছে কি দ্য অথৰ্ছ grandmother was a religious. What are the different ways in which we come to know this? এইটো তোমালোকৰ 2012 চনত এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনত আহিছিল। ইয়াতে কি কৈছে এই কোৱেশ্চনটো তোমালোকৰ 6 নম্বৰ বা 7 নম্বৰ প্ৰশ্নত আহিব, মানে ব্ৰড কোৱেশ্চন। ওকে, দ্য অথৰ্ছ গ্ৰাণ্ডমাদাৰ ৱাজ এ ৰিলিজিয়াছ। What are the different ways in which we come to know this? Answer to কি হ'ব যে ইয়াতে কোৱা হৈছে যে অথৰৰ মানে প্ৰবন্ধকাৰৰ মাকজনী কি আছিল, ধাৰ্মিক আছিল। কি কি ধৰণে এই কথাখিনি আমি জানিব পাৰোঁ। আনসাৰ দ্য ডিফাৰেণ্ট ways in which we come to know that the author's grandmother was a deeply religious person. আর মানে অথৰৰ গ্ৰাণ্ডমাদাৰে ডিপলি ৰিলিজিয়াছ পাৰ্চন যে আছিল সেই কথাটো তলত দিয়া উপায়ৰ পৰা ধৰণৰ পৰা আমি ক'ব পাৰোঁ। নম্বৰ 1, গ্ৰাণ্ডমাদাৰ অলৱেজ হ্যাড এ rosary in one hand and counted its beat in an inaudible prayer. কি গ্ৰাণ্ডমাদাৰৰ কি মাদাৰে সদায় এই জপমালাবোৰ তেওঁৰ এখন হাতত লৈ জপমালাবোৰ মাতি থাকিছিল আৰু কি কাউণ্টেড ইটছ বিটছ, আৰু ইয়াৰ যি মণিখিনি কি মানে নিঃশব্দ মানে শব্দ নোহোৱাকৈ প্ৰাৰ্থনাত গণনা কৰি গৈ আছিল। নম্বৰ 2 কি আছে she went to the village school attached to the temple with the author and read scriptures there. কি কৈছিল she went to the village school attached to the temple with the authors and read scriptures there. মানে কি তাই কিয় অথৰৰ লগত স্কুললৈ গৈছিল, কিয় স্কুললৈ গৈছিল এই গাঁৱৰ স্কুলখনত, যে সেই স্কুলখন অথৰৰ স্কুলখনৰ ওচৰত এখন মন্দিৰ আছিল আৰু তাত তেওঁ ধৰ্মপুথি পঢ়িছিল। নম্বৰ 3, she did not like English school as there was no teaching of God and scripture. তাই কি কৰিছিল ইংলিছ স্কুলবিলাক ভাল পোৱা নাছিল। কিয় ভাল পোৱা নাছিল যে তাত ঈশ্বৰ সম্বন্ধে আৰু ধৰ্মগ্ৰন্থ সম্বন্ধে কোনো ধৰণৰ আলোচনা নহয়। এইখিনি আছিলে 3 নম্বৰ। নম্বৰ 4, she was reciting prayer when she sat by her spinning wheel. যেতিয়া তাই স্পিনিং হুইল মানে যঁতৰত সূতা কাটিবলৈ বহি আছিল তেতিয়া তেওঁৰ কি প্ৰেয়াৰটো ৰিচাইটিং কৰিছিল, মানে মনে মনে মুখস্থ মাতিছিল। নম্বৰ 5, her lips always moved in prayer and her mind was lost in prayer. তেওঁৰ লিপছটো মানে ওঠ জুৰিও সকলোমতে প্ৰাৰ্থনাত কি আছিল, লৰচৰ কৰি আছিল। and her mind was lost in prayer, তেওঁৰ মনটো কি প্ৰাৰ্থনাত মগ্ন হৈ আছিল। নম্বৰ 6, she continued her prayer till her last breath. তেওঁ
যিদিনা তাই যিদিনা ঢুকাইছিল সেই ঢুকাৰ একেবাৰে লাষ্ট মুহূৰ্তলৈ তাইৰ কি কৰিছিল প্ৰেয়াৰটো কন্টিনিউ কৰিছিল ওকে নাও কাম টু নেক্সট কোশ্চেন নাম্বাৰ 2 ডিসক্রাইব দ্য চেঞ্জিং রিলেশনশিপ বিটুইন দ্য author and his grandmother. Did their feeling for each other change? কি কৈছে describe the changing relationship between the author and his grandmother. Very important for your examination. কি কৈছে describe কৰিব দিছে কি describe কৰিছে যে changing relationship যে author আৰু তাইৰ আইতাৰ লগত চেঞ্জ হৈ গৈছিল সেই বিষয়ে describe কৰিব দিছে did their feeling for each other change এইটো চেঞ্জ তো সিহঁতে কি কৰিছিল each other ফিল কৰিছিল নেকি আনসারটো কি হ'ব the changing relationship between the author and his grandmother was not deliberate but it was beyond their control. They had most intimate relationship when they were in the village. মানে কি কৈছে they were good friend. তেতিয়াও কি যেতিয়া গাঁৱত আছিল সিহঁতৰ লগত ইন্টিমেট ফ্ৰেণ্ড হৈ গৈছিল আৰু সিহঁতৰ লগত গুড ফ্ৰেণ্ড আছিল his parents left him with her when his parents left him with her when they went to the city to settle their lives. They were constantly together. She got him ready for school. She always went to school with the author because it was attached to the temple. কি কৰিছিল তাই সদায় আমাৰ লিখকক স্কুলে যোৱাতে কি কৰি দিছিল হাজু কৰি দিছিল ওকে বিকজ ইট ওয়াজ তাৰপিছত she always went to the school তেওঁ সদায় স্কুললৈ গৈছিল কিয় গৈছিল যে স্কুলৰ লগতে গাতে লাগি আছিল কি এটা মন্দিৰ আৰু তেওঁ মন্দিৰত যাই পূজা অৰ্চনা কৰিছিল বা প্ৰাৰ্থনা কৰিছিল a turning point came in their relationship when they went to the city যেতিয়া সিহঁতে চিটিলৈ গ'ল তেতিয়া সিহঁতৰ ৰিলেশনশিপৰ মাজত কি হল টাৰ্নিং পইণ্ট আহি গ'ল although they shared the same room but he could not go to the school with him as he went there in a motor bus কাৰণ কি তাই লগত স্কুল যাব পৰা নাছিল কিয় যাব পৰা নাছিল যে তাই যেতিয়া ৰিহাল টাউনত গ'ল তেওঁ মটৰ বাছেৰে স্কুলত গৈছিল in the new school the author was taught lesson on English words modern science and music এই নতুন স্কুলত কি কৈছিল ইংৰাজী শব্দ আৰু কি কোৱা হৈছিল মডাৰ্ন আধুনিক বিজ্ঞান আৰু মিউজিকৰ কথা she could not help him with his lesson তাই আমাৰ লিখকৰ লেসনত সহায় কৰিব পৰা নাছিল when he went up to the university he was given a room of his own যেতিয়া কবিয়ে লেখকে ইউনিভাৰ্সিটিত গৈছিল তেতিয়া কি কৰা হৈছিল him help a lesson তাৰ পিছত given a room in his own তেওঁক নিজামতে এখন ৰুম দিয়া হৈছিল the common link of friendship was snapped মানে এটো ভঙ্গ হৈ গৈছিল she accepted her loneliness silently
Suddenly, when the author was about to go abroad for higher studies, she came to see him off at the railway station and kissed his forehead. কি কৰিছিল যেতিয়া অথৰে বাহিৰত পঢ়িব গৈছিল বিদেশত পঢ়িব গৈছিল তেতিয়া লিখকৰ আইতাকে লিখকক ৰেল ষ্টেচনত আগবাঢ়ি দিছিল আৰু তেওঁৰ কপালত কি কৰিছিল কিছ কৰিছিল এতিয়া আমি নেক্সট পাৰ্ট লৈ আহো নেক্সট পাৰ্টত কি আছে সেইখিনি আনসাৰ হল নো দেয়াৰ ফিলিং ফৰ ইচ আদাৰ ডিড নট চেঞ্জ সিহঁতৰ নহয় সিহঁতৰ ফিলিংটো ইচ আদাৰৰ মাজত কোনো ধৰণৰ চেঞ্জ হোৱা নাই when the author returned after 5 years from abroad she received him warmly at the station কি যেতিয়া লিখকে 5 বছৰ বিদেশত পঢ়া-শুনা কৰি ঘৰলৈ ঘূৰি আহিছিল তেতিয়া সেই ৰেল ষ্টেচনত তেওঁক লবলৈ তেওঁৰ আইতা গুচি গৈছিল in the evening she celebrated the grandson's homecoming by singing and beating an old drum পিছদিনা যেতিয়া তেওঁৰ নাতিনীয়েক বা লিখকে আহিছিল তেতিয়া গাঁৱৰ অসুস্থ মানুহখিনিক মাতি কি কৰা হৈছিল তাতে হেতক ঢোল বজাইছিল আৰু আনন্দ ফুৰ্তি কৰিছিল গতিকে এইখিনি হল আজিৰ বিষয়বস্তু অহা ক্লাছৰ পৰা তোমালোকৰ পৰীক্ষাৰ অহা কোশ্চেনখিনি আলোচনা কৰিবলৈ যত্ন কৰিম থ্যাংক ইউ